যিয়ে নহওক এটা বাটৰুৱাক লৈ কেনে এটা ভিডিঅ' বনাইছোঁ। তাত হয়তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মোক ক্ষমা কৰি দিব। এটা বাটৰুৱাই ৰাস্তাৰে এনেকৈ খোজকাঢ়ি কাঢ়ি মানে সি ভাগৰি গৈছিল। ভাগৰি আহি এডাল গছৰ তলত এনেকৈ আশ্ৰয় ল'লে, অৰ্থাৎ সি ভাগৰত বহি গ'ল। বহি পেলাই বহুত চিন্তা কৰি আছিল আৰু বহুত কিবা কিবি সাধাৰণ বহুত চিন্তা কৰি আছিল। চিন্তা কৰি সি ওপৰমুৱাকৈ চালে। ওপৰমুৱাকৈ চাই যি দেখা পায়, এই ইমান ডাঙৰ গছডালত এই সৰু ফল দিছে। তেতিয়া মানুহটোৱে ভাবিলে যে আল্লাহ বা ভগৱানৰ একেবাৰে মানে ইনচাফ বা বিশ্বাস নাই, তাৰমানে হেৰি নাই, বিবেক বিবেচনা নাই। আৰু ইমান ডাঙৰ গছডালত ফল দিছে সৰু আৰু এয়া চাওক আপোনালোকে, এয়া চাওক, মই একদম স্পষ্টভাৱে দেখুৱাই আছোঁ। এডাল লতা, সাধাৰণ লতা গাছ, আৰু তাত দিছে ফল ইমান ডাঙৰ। বাপ্পা কেইটা দিছে ইও? এটা, দুটা, তিনিটা, চাৰিটা, হয়নে নহয়? আপোনালোকে ভালদৰে বিবেচনা কৰি ক'ব কথাটো। সেই গাছডালত ফল দিছে ইমান সৰু আৰু ইয়াতে লতাডালত দিছে কেইটা ফল? এটা, দুটা, তিনিটা, চাৰিটা বৰ। বাপ্পা এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি উপদেশ পালে মোক কমেণ্টত অতি সোনকালে আপোনালোকে মোক জনাব। মোক আগুৱাই লৈ যাই থাকক, বেছি কৰি পাহৰি নাযাব। মোৰ চেনেলৰ নাম হৈছে মা বন্ধু বুলি আপোনালোকে মানে সেয়া কৰিব, যি কৰিব লাগে। মোক পাহৰি নাযাব। পুনৰ লগ হ'ম কালি ৰাতিপুৱা। বাই বাই।